তাৰমানে মাক বাহিৰত মানে এৰি থৈ অহা গৈছিল সেইকাৰণে জাগাৰ নাম নাজানো মানে গুৱাহাটীৰ মানে ক'ত থৈছে পথত থৈছে চিনি নাপায় ক'ত থৈছে বোলে মানে আপোনালোকে তাতে গৈ থৈছে হাত দুটাই থৈছে মোৰ একাই নাই মোক তাৰমানে কোনোদিন মোক চিনিয়ে নাপালা ইমান বছৰ বয়সৰ বৃদ্ধাজনক আপোনালোকে গুৱাহাটী ৰাজপথত এৰি থৈছে কিয় থব লগা হ'ল কি কাৰণ কিবা কাৰণ আছিল মাৰধৰো কৰিব গৈছিল ঘৰৰ অসুবিধা জন্ম দিয়া নাই জানো আপোনালোকক দিছে তেতিয়াহ'লে এনেকে অনাথ ঠাইটো এৰি থৈ আহিব নেকি আপোনালোকে মাৰধৰ কিয় কৰে মাক আপোনালোক তিনিজন ভাই ভনী নেকি এজনেও ৰাখিব নোৱাৰে নে আপোনালোকৰ মাক ৬৫ বছৰীয়া এজনী বৃদ্ধা মাক আপোনালোকে ৰাখিব নোৱাৰা হ'লনে জন্ম কিয় দিলে কি কয় আপোনালোকৰ ল'ৰা ছোৱালী আছে নে নাই আছে আপোনালোকৰ ল'ৰা ছোৱালী যদি আপোনালোকক এনেকুৱা কৰে কি হ'ব কওকচোন ক'ত থৈছিল আপোনালোকে ক'ত থৈছিল আৰু ক'ৰ পুলিচ আহিছিল আপোনাক থবলৈ ইয়াত গুৱাহাটী পুলিচ গুৱাহাটীৰ কোনখন থানা পুলিচ গড়চুক থানাৰ পৰা আহিছিল মানে আপোনালোকে তাত এৰি থৈ আহিছিল কেনেকে পালে আপোনালোক আৰক্ষীয়ে কেনেকে পালে গম নাপায় আপোনালোকে গম নাপায় আপোনাৰ এতিয়া চকু পানী ওলাইছে আপোনাৰ চকু পানী ওলাইছে এতিয়া না আপোনাৰ এতিয়াও চকু পানী নোলায় ইমান কঠোৰলে মই নাৰাখিলোৱে হয় মইতো ৰাখিছিলোৱে নহয় মই পইচা দিব নোৱাৰো সেইকাৰণে আপোনালোকে ৰাজপথত পেলাই থৈ আহিছে আপোনাৰ মাক মোৰ সেইটো ডিচিজন আছে কাৰ ডিচিজন একেলগে তিনিজনৰ নে আপোনাৰ এজনৰ আমাৰ দুটাৰে আছিল ইমান কৈ নাথাকো আৰু আপোনালোকৰ ঘৰ ক'ত আপোনালোকৰ শুৱালকুছিতে আপোনালোকে থাকে শুৱালকুছি মেইন ঘৰ ভাড়া ঘৰতে থাকে আপোনালোকে আপোনালোকে জন্মৰ আগত আহিছিলে জন্মৰ পিছত আহিছে আপোনালোকে পিছত আহিছে আপুনি আগত ক'ত আছিল ঘৰ শুৱালকুছি নামটো আপোনালোকে পুতুককে কৈ দিছে আপোনালোকে মানে দেউতাৰ ঘৰ ক'ত আছিল চিৰিয়াতিত আছিল শুৱালকুছিততো নিজা ভূমি নাই নিজা মাটি নাই আপোনালোকৰ সেইটো শুৱালকুছি বুলি কিয় কৈছে আপুনি শুৱালকুছিত আছিলো ভাড়া ঘৰত থাকে ভাড়া ঘৰত আছিল এতিয়া মই নাথাকো ভাড়া ঘৰত ক'ত থাকে মোৰ ফুলবাৰী বাহিৰত ঘৰ আপোনাৰ ফুলবাৰী পাহাৰত ঘৰ আপোনাৰ এই ফুলবাৰী পাহাৰত মাটি কিনিছে আপোনাৰ আমাৰ শহুৰৰ ঘৰ এতিয়া আপোনালোকে শহুৰৰ ঘৰত আপোনাক যদি নাৰাখে এনেকে ওলাই দিয়ে কি কৰিব তেতিয়া কি কৰিব আপুনি ওলাই যাব মানে আপুনি এইটো আদৰ্শ দেখুৱালে আপোনাৰ ল'ৰা ছোৱালী কি আদৰ্শ ল'ব কি কয় আপোনাৰ ভুল হৈছে নে ভুল হোৱা নাই এই থৈ আহটো ভুল হৈছে আজি এই থৈ আহোঁতে দায়িত্ব কোনে কোনে লৈছে ৰাজপথত কাৰ দায়িত্ব দি থৈ আহিছে কাকো দায়িত্ব দিয়া থৈ অহা নাই ৰাজপথত এৰি থৈ দিছে মানে মৰিবলৈ এৰি থৈ আহিছে এক প্ৰকাৰৰ সেনেকুৱাও নহয় কোনোবা যাম আৰক্ষীয়ে লৈ আহিব লগা হ'ল আপোনালোকক সেইটোৱে আৰু ভুল হৈছে আৰু